স্যার যোৱাকালি বহু ডাঙৰ সভা হৈ গৈছে মুৰাদাৰ খেলপথাৰত য'ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে আপুনি হাজাৰ হাজাৰ মানুহৰ সন্মুখতে আপুনি হেমন্ত বিশ্ব ডাঙৰীয়াৰ ভৰিত ধৰাৰ নিচিনা তেওঁ মোৰ পলিটিকেল গুৰু হয় আৰু ভৰিত ধৰা মানে এনেকুৱা একো নুবুজায় এইটো এটা আমাৰ সভ্যতা ভাৰতবৰ্ষ চাওক মোৰ পলিটিকেল গুৰু হয় তেওঁক মই এটা সন্মান কৰিছোঁ আৰু মোৰ লাগে তাত একো অসুবিধা কাৰো হ'ব নালাগে এইটো এটা বহুত সাধাৰণ নৰ্মেল বস্তু হয় নৰ্মেল বস্তু ইয়াত মানে কি বেয়াটো হৈছে মোক ভৰিত ধৰা মানে কি বুজায় ভৰিত ধৰা মানে কি বুজায় না দেখিবলৈ পোৱা গৈছে আপুনি তেখেতক কান্ধত ল'ব বিচাৰিছে না ঠিক আছে মই যদি এজন মানুহক যদি সেৱা কৰোঁ তেওঁ মোক গলাও মিলাইছোঁ আপুনি কিয় নকয় যে আমি গলাটো মিলাইছোঁ ইছলামৰ মতে ভৰিটো ধৰিছোঁ আমাৰ হিন্দু সমাজৰ মতে ভুলটো ক'ত হ'ল মোক কওকচোন গলা কোনে মিলাই ইছলামত আমাৰ গলাটো মিলাও নে মিলাও ইট কৰোঁ আৰু ভৰিটো কোনে ধৰে হিন্দু সমাজত কৰিছোঁ ভুল কি কৰিছোঁ কওকচোন দুটা সম্প্ৰদায় মই কৰিছোঁ মই ভাৰতীয় মই ভাৰত মাতা কি জয় মই ভাৰতীয় মুছলিম ভাৰতীয় ইছলাম লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ কৈছোঁ নিজৰ দেশ লৈ চলিম না প্ৰথম নহয় তো নিজৰ দেশ ভাই কি প্ৰব্লেম আছে একো নাই বহুতে ট্ৰল কৰিছে আপোনাক কৰক না ভাই বিজেপি ভাই ট্ৰল কৰিলে একো অসুবিধা নাই মই মোৰ কাম কৰি যাম মই বিন্না কান্দিক ইনশাআল্লাহ এখন মডেল বিন্না কান্দি বনাই যাম ইয়াৰ আগত মই ৰেষ্ট নলওঁ যোনে যি কওক মই বছে যি কয় আমাৰ যোৱাকালি সভাত যিমান মানুহ হৈছিল মাইনৰিটি এৰিয়া হিচাপে মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে দেখা পাইছে কালি তেওঁ 5টা পোষ্ট দিছে তাত বিভিন্ন ধৰণৰ তেওঁ শব্দবিলাক লিখিছে আজি এই মিটিঙত আমাৰ মাইনৰিটি মানুহে যে তেওঁক স্বাগতম কৰিছে গোটেই ভাৰতবৰ্ষত এটা মেছেজ গৈছে যে আজি মাইনৰিটি মানুহ ডেভেলপমেণ্টৰ লগত আছে ডেভেলপমেণ্টৰ লগত আছে আৰু বেলেগ কোনো চিন্তা নাই আৰু এইটোৱে এটা গোটেই ভাৰতবৰ্ষত এটা মেছেজ গৈছে আৰু এই মেছেজটো এই জাগৰণটো ক'ৰ পৰা উঠিছে জানে নেকি এই জাগৰণ বিন্না গান্ধীৰ পৰা উঠিছে গোটেই বিন্না গান্ধী মানুহ কিমান সৌভাগ্য যে গোটেই ভাৰতবৰ্ষত যদি এটা জাগৰণ ওলায় মাইনৰিটিৰ ফালৰ পৰা এইটো হ'ল বিন্না গান্ধী মই প্ৰাউড কৰোঁ বিন্না গান্ধী মানুহক মই চেলুট কৰোঁ বিন্না গান্ধী মানুহক যে তেওঁলোকে এই জাগৰণ ওলোৱাত সহায় কৰিছে ধন্যবাদ আমাক 10 বছৰৰ পৰা দিয়া নাই তথাপিতো আমি সেৱা কৰি আছোঁ নহয় বুটৰ লগত সেৱা একো নাই যদি আমাৰ এজন MLA হয় বা আমাৰ MP ইয়াত জিকি যায় আমি বস্তু কৰাত আমাৰ কাৰণে অলপ সহজ হয় আজি আমাৰ MLA হ'লে আমি আমালোকক বিভিন্ন ধৰণৰ সহায় সুবিধা কৰিব পাৰোঁ যদি MLA নহয় তেতিয়া কি হয় তেওঁলোকৰ যদি গাঁও পঞ্চায়ত হয় তেওঁলোকৰ ZPC হয় তেতিয়া আমি একো কৰাৰ শক্তি নাথাকে আমি দি থাকোঁ যেনেকৈ 49,000 আপোনালোকৰ ৰেচন কাৰ্ড আছে আমি দিছোঁ কিন্তু আপোনালোকে কেনেকৈ পাইছে আৰু কি পাইছে কোন মানুহে পাইছে সেইটোতো আমি ক'ব নোৱাৰোঁ এটা পৰিয়ালৰ বুজে 3জনে পাব পাৰে আমি হ'লে চালু হয় যে দুখীয়া মানুহবিলাকে পাওক পিছপৰা মানুহবিলাকে পাওক অন্তৰ্দয়া মানুহবিলাকে পাওক গতিকে যদি যি চৰকাৰ আপোনাৰ ডাবল ইঞ্জিনৰ চৰকাৰ আছে তাৰ লগত যদি আপোনালোকে সহায় কৰে সদায় উন্নতি হয় এইটোতো আপুনি গম পাইছে 50 বছৰ 40 বছৰৰ পৰা আপোনালোকে চৰকাৰৰ বিপক্ষে থাকি কি পাইছে সেইটো প্ৰথমত আপোনালোকে চিন্তা কৰি লওক তেতিয়াহ'লে আপোনালোকৰ চকুৰ আগত পিকচাৰটো ওলাই যাব ধন্যবাদ কাইলৈ প্ৰচাৰ শেষ হৈ যাব আপুনি এই অন্তিম সময়ত কি আহ্বান জনাব চাওক আহ্বানটো মই একো জনাব নাই কিলে পাব্লিকে বিন্না কান্দি বাসীয়ে অলৰেডি ডিচিশ্যন ল'লে যে এইবাৰ 400 পাৰ গতিকে মোৰ একো আহ্বান নালাগে বিন্না কান্দি এইবাৰ 400 পাৰ